মানে ৰাতিপুৱাই ফাঁচি আছিল কিজানি নাৰায়ণে হাত জাপ মাৰে দেখা পালে আপোনালোক অজগৰ সাপ চিন পায় চিন পায় না চিন পাওঁ নাই ৰাছেল ভাইপাৰটো অলপ সৰু অজগৰটো অলপ ডাঙৰ এইটো ডাঙৰ সাপ না অলপ ডাঙৰ কি জাল ফাঁচি আছে ৰাঙি জাল নে হেৰি ৰাঙি জাল মানে হেঙাৰ পৰা নেট বন্ধুসকল মই এয়া উপস্থিত হলোঁ আহি মংগলদৈ বেজপাৰাত আৰু এই বেজপাৰা নদীটোৰ কাষৰ ঠাইখিনিক টুক বুলি কয় আৰু ইয়াতে হেঙাৰ বনোৱা নেটত প্ৰকাণ্ড অজগৰ সাপ এডাল আহি ৰাতিটো ফাঁচি আছে আৰু দাদা এজনে মাছ মাৰিবলৈ গৈ ৰাতিপুৱাই এই সাপডাল দেখা পাই ঘৰত তৎক্ষণাত আহি আমাক ফোন কৰিলে আমি তাত উপস্থিত হলোঁ বলকচোন বাৰু আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰোঁ ইয়াতেতো বিপদ হৈ যাবও পাৰে বা নহ'বও পাৰে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু পাৰিলে এটা ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আনকো দেখুৱাবলৈ বন্ধুসকল এইডাল অজগৰ আৰু ইয়াতে ফাঁচি আছে তাৰপিছত আমাক দেখা পাই পেলাই ফোন কৰিলে নহাউলি বেজপাৰা টুক টুক বুলি কয় এইখিনি জেগা টুকত এয়া হাবি আৰু এখানে জংঘলে হয় আৰু এইটো এটা নদী হয় এই নেটৰ কাৰণে এই যোনটো নেট আছে এই নেটৰ কাৰণে তাৰমানে এই ডাঙৰটো জালখন নেটৰ কাৰণে এইটো ফাঁচি আছে এই অজগৰ কোনো হ'ল আমি এতিয়া সাপডাল ধুনীয়াকৈ ইয়াক ধৰি নি উদ্ধাৰ কৰি নি আমি ইয়াক ফৰেষ্টত জমা দিম আৰু ফৰেষ্টৰ মানুহে ইয়াক ডাঙৰ এই পাহাৰত এৰি দিব তাৰপিছত ইয়াৰো যিখিনি বাকী জীৱন আছে সেইখিনি জীৱন বঢ়িয়াকৈ কটাব পাৰিব আৰু এইবিলাক বস্তু হৈছে প্ৰকৃতিৰ বস্তু অমাত জীৱ আৰু ই একো নাজানাই কাৰণে এইখন জালত আহি পেলাই ফাঁচিছে আৰু যদি এইখন জাল বুলি জানিলে হয় ই নাহিলে হয় ইফালেদি ই চাইডেদি কোনোবা পিনে মাৰি দিলে হয় নহয় দাদাসকল হা আৰু ইয়াক বাচাওঁতো আমি আমাৰ অধিকাৰ আছে নে নাই আমি হৈছে মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ আমি যদি ইয়াক একোপ মাৰি দিলে মৰিব পাৰোঁ কিন্তু এতিয়া গড় মাৰা যিমান মানে বেয়া বুজি পাইছে নাই 1972 যিমানখিনি বেয়া আছে আৰু এই অজগৰডাল মাৰাটো সিমানখিনিয়ে বেয়া তাৰমানে এইটো ডাঙৰ ক্ৰাইম বুজি পাইছে সেইকাৰণে আপোনালোকক মই ধন্যবাদ দিছোঁ ফাৰ্ষ্ট টাইম সাপডাল কোনে দেখা পাইছিল ন আপুনি আহক চলক আপুনি সাপডাল কেতিয়া কিনকে দেখা পালে অলপমান ৰাইজক কৈছোঁ বাৰু ধুনীয়াকৈ জাল চাব আহোঁতে দেখা পাইছে আপুনি মাৰা ধৰা কথাটো মনত আহাই নাই বিয়া হৈ গৈছিলোঁ পাৰ হৈ পেলাই ভয়তে পলাইছে নে ঠিকে আছে আপোনাক মই একটা ধন্যবাদ জনাইছোঁ কিয় গম পাইছে নে এইগিলা বস্তু প্ৰকৃতিৰ বস্তু আৰু এইগিলা বস্তু তাৰমানে আমাৰ এটা গড় এটা যেনেকুৱা আমাৰ অসমৰ সম্পদ ঠিক তেনেকুৱাই এই অজগৰডালো অসমৰে সম্পদ গম পাইছে নাই ঠিক আছে আপোনালোকক খালি সাপডাল মাৰা নাই এইকাৰণে মই আপোনালোকক ধন্যবাদ দিছোঁ একো চিন্তা কৰিব লাগে পাহাৰত যাব এইগিলা পাহাৰৰ আৰু ইয়াৰ এই সাপটো বিষাক্ত নহয় এই সাপটো অবিষাক্ত সাপ বুজি পাইছা এই সাপটো হৈছে অবিষাক্ত সাপ আৰু ই যদি কেতিয়াবা কামাৰে বেলেগ একো নহয় আপোনালোকৰ চামৰাটো ছিঙি নিব পাৰে খালি বুজি পাইছা নাই দীৰ্ঘ দিনলৈ তেজটো বাঢ়ি হৈ থাকিব বেলেগ একো নহয় ই তাৰমানে মৰি নাযায় মানে চেপ্টিককৈ ঘাঁহটো নহ'বই চেপ্টিক টাইপ হৈ যাব ইয়াৰ বৈশিষ্ট্য সেইটোৱে আৰু এই সাপডালে এতিয়া বঢ়িয়া ঠাণ্ডা সুৰত আছে কাৰণ বহুত ৰাতিটোৰ পৰাই হয়তো বজি আছে পুৰা হয়নে নহয় মানুহ কাটি দিওঁ মাথা ধৰিবি নেকি নাকামাৰে নাকামাৰে কষ্ট পাইছে কিন্তু বহুত বহুত কষ্ট পাই আছে এই আনজাই আছে পাগিলে যে থাকিম পাগিলা কাটিম দে আজি মেইনখিনি কাটিম দূৰত কাট একো নাই হাঁচিহে হা সেই বিলেট খানাম লাহে লাহে কাটি দিবচোন মই গাঁঠিত টানি ধৰিম ওপৰত একদম সাপডালে কষ্ট নোপোৱাকা দেই এই কেঞ্চিঙত সোমাই যায় ভিতৰত নেগুডাল ধৰো নেকি মই ধৰিলোঁ একো নাই
আকৌ হেৰি এখন মাছে বনাবা এই নেগুটাৰে বিন্দুনি কিবা দূৰত লৈ যা থৈ দা অনমন থৈ দা অনমন ভাই তুই মানে নেকি তি মানে অলপ খা আছে এই ভাই ইচ্ছা নাই ঠিক আছে থৈ দা এটা নি ঠিক আছে মুখখন মই ধৰিয়ে আছো না তই ইমান টেনচন কিয় খাই আছা দি ধন না পইচা তা হাতখন লৈ দা এই ঘড়ীটো থাকিল নহয় বাস ধৰ বাস থৈ দি দা এই এটা কাটি দিছি কাট ওপৰৰ পৰা কাট এনে বল পৰি যাব ৰছীডালত কাট এই পানী দিয়ে দিও ইলাকাত চাল গৈছে নেকি নাই যাবা কাট অলপ দূৰৰ পৰা দেখাব পাৰি অলপ দূৰৰ পৰা দেখাবি আৰু এই মানুহকেইটা অলপ দেখো খৰা হৈ গৈছে কাটি নালাগে হালৱাই এই ওপৰটো কাটি বঢ়িয়া ইডাল কাটিছো বেছ সাপডালেতো বুজি পোৱা নাই আমি যে ইয়াক যে পাছাবাহে চিন্তা কৰি আছো সেইকাৰণে আৰু এনেকুৱা কৰি আছো যাবা খাই আছে সি ইডালৰ নাম বাৰ্মিছ পাইথন ইংৰাজীত ইয়াক বাৰ্মিছ পাইথন বুলি কয় আনছো বুজি পাইছা অলপ চবে আনছো দাম টানবা লাগব চুট মৰি গেল বঢ়িয়া ছবি হ্যাঁ এতিয়া এনাকন্দা বেলেগ হ্যাঁ এ কোনে চলে বিলেটটো এই দি যা এই তাতে মাছ আছে না বাল্টিংটো বা মাছটো আজৰি কৰি দি পেলাই বাল্টিংটো লৈ আছো খালি বাল্টিংটো আছো ইয়াক অলপমান ৰিলিজ কৰি দিওঁ দেহাটো অলপমান উঘা চুঘা লওক ই ভালকৈ হাত পেলাই বঢ়িয়াকৈ উঘা লওক একবাৰ এবাৰ আপুনি নাচবি দেই একদম নাচবি নাযাবি এই নাই অলপ পানী দিব লাগিব বহুত ৰাতিপুৱা কষ্ট পাই আছে না পানীটো আন নাই পানী আনছা এই কেনটিন দি দিও বঢ়িয়া পানীটো মাৰি ধৰা ওপৰ আমি কি ঘুৰিয়ে যাব পাৰি না বালি ভে যাব না গুণত লগা লাগিছিল এই এয়া মোচন নিদিও নেকি হ্যাঁ ওয়াটার প্রুফ কোন না হলে গমা মানে খাপ দিয়ে গিল পানি উপর যায় আগে ধরে পিছলে কেন পাগল হয়ে যায় কেজি হবে বেশি হবে না এরন বস্তা কাল বাল্টিংটো লৈ বঢ়িয়াকৈ মুখত অলপ মাৰি দিছোঁ মুখত লাহেকৈ মাৰি দি পানী খাইছি হাতত মাৰিব বস্তাটো দি পানী
ভাল লাগিলে নে হাতডালৰ কাৰণে ভাল লাগিল গলত পিন্ধি দিছো গলত পিন্ধি দিছো একবাৰ গলত পিন্ধি দিয়ে এইফালে পাকা না পইচা পাতো নাব এটা লাগব নেকি কাবাৰ ঘৰত পাম এই চাব দেই মেলি দিব লাগে বস্তা মেল বস্তাটো সৰু হ'ল নহয় দে ডাবল বস্তা নাই নেকি মৰু নেকি ডাবল বস্তা আছে বাৰু এতিয়া এই তালৈকে লৈ বলক এই দুখাবিটা বঢ়িয়াকৈ আমি এৰি দিম চহৰেষ্টত নি আৰু ইয়াক ধুনীয়াকৈ ভৰাই ল'ম মোনাত 10 কেজি হ'ব না 10 কেজি মোৰ হাতখনকে পাল্লা বুলি হচ্ছে নেকি 8 কেজি 7 কেজি আমি বঢ়িয়াকৈ হাতডাল বঢ়িয়াকৈ ধুলোঁ আৰু ইয়াক যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন ই বাহিৰত কটাব পাৰিব কাৰণ এইখিনি মানুহক মই আমাৰ এইটুকুৰ মানুহখিনিক মই ধন্যবাদ দিছোঁ কাৰণ কিয় জানো নাই এই সাপটো মাৰা নাই আৰু ই প্ৰকৃতিৰ বস্তু এটা গড় যেনেকুৱা বস্তু মাৰিব নালাগে আমাৰ অসমৰ সম্পদ ঠিক তেনেকুৱা এই সাপডালো আমাৰ অসমৰে সম্পদ আৰু ইয়াক বঢ়িয়াকৈ ধৰি নি এতিয়া আমাৰ ঘৰৰ ওচৰৰে আছিল আৰু ধৰি নি আমি বঢ়িয়াকৈ ফৰেষ্টত জমা দিম মঙলদৈ ফৰেষ্টত তাৰপিছত ইয়াক ফৰেষ্টৰ মানুহে বঢ়িয়াকৈ ধুনীয়া জেগাত ইয়াক বাকী জীৱনটো কটাবলৈ ইয়াক চান্স দিব